So hello everyone, this is Sanju and welcome back to a new video. So guys, যিকোনো performer কাৰণে হেখন stage বা হেখিনি ঠাই বহুত বেছি important যাৰ পৰা তেওঁৰ career বা তেওঁৰ journey start হৈছিলে. তো guys মই গৈ আছো আজি হেখিনি ঠাইত হেখন stageত যত মোৰ dancing career বা মোৰ dancing life start হৈছিলে, মোৰ dancers life to start হৈছিলে মানে. তো হেখন stageত মই গৈ আছো আজি. তো গাইজ মই গৈ আছো আজি অভয়াপুৰী কলেজত, অভয়াপুৰী মহাবিদ্যালয়, আমাৰ অভয়াপুৰী কলেজ, আমাৰ অভয়াপুৰী মহাবিদ্যালয়। তো য'ত আমি পঢ়িছিলোঁ সেইটো তাত হৈ আছে কলেজ উইক, আৰু কলেজ উইকত ডান্স কম্পিটিশ্যনত মোক এজ এ জাজ বা এজ এ বিচাৰক মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছে। তো এনেকুৱা নহয় যে এইবাৰে প্ৰথম মই আগতে দুবাৰ বা নহয় তিনিবাৰ চাৰিবাৰমান অলৰেডি তাতে বিচাৰক কৰিছোঁ, মানে জাজ কৰিছোঁ তাতে মই ডান্স কম্পিটিশ্যনৰে। তো একচুৱেলি তেতিয়া আৰু সেইখিনি সময়ত হয়তো মোৰ মিলা নাছিলে ব্লগটো বনোৱাৰ কাৰণে, তো মানে বনোৱা নাছিলোঁ আৰু সেই সময়ত। তো যিনক কিয় বহুত এক্সাইটেড মই, আৰু ভাল লাগিব তাতে গৈ। তো বঢ়িয়াকৈ চাই থাকক আপোনালোকে ভিডিঅ'টো আৰু এনজয় কৰক। বিশেষ একজন নিয়ম আমি বান্ধি দিয়া নাই, অকল সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিগৰাকী কৰিছোঁ সেই 3 মিনিট সময়ত। 3 মিনিট হোৱাৰ পিছত আমি আমাৰ ফালৰ এটা বেণ্ড বজাই দিম আৰু লগে লগে তেওঁলোকৰ নৃত্য কিমানে সামৰি মাৰিব লাগিব। আৰু বিচাৰ সম্পৰ্কে যদি আপোনালোকৰ কিবা বুজিবলগীয়া থাকে আমাক পোনপটীয়াভাৱে বুজিলে আমি বহুত বেছি ভাল পাম। ধন্যবাদ।
Okay, to our program শেষ হৈ গ'ল পিছত program শেষ হৈ তাৰ পিছত অভিয়াপুৰীৰ আশিস ৰেষ্টুৰেণ্টত আমাক ভাত খাবলৈ গৈছিল আৰু ভাত চাত খাই বম ভাগৰ লাগিছে মোক ঘৰত আহি বিন্দাছ হৈছোঁ তাৰ পিছত হোৱাৰ পিছত এতিয়া অকমান আগতে উঠিলো আৰু মানে টোপনিৰ পৰা অকমান আগতে উঠিলো তো এতিয়া কি কৰিম এতিয়া আমাৰ ওচৰতে মানে এঘৰ মানে ওচৰৰ ঘৰত আৰু তো কীৰ্তন আছে তো আমাক মাতিছে কীৰ্তন মানে চাব আৰু প্ৰসাদ খাব আৰু তো মানে এতিয়া হিহঁতৰ ঘৰত যাওঁ কীৰ্তনত অলপ নাম চাম চাওঁ মানে কীৰ্তন চাওঁ আৰু তো প্ৰসাদ খাব যাওঁ তো বলক এতিয়া অকমান কীৰ্তন চাই আহোঁ তো গাইজ এইবাৰ হ'ব গৈ আছে প্ৰসাদ বিতৰণ আৰু আমাক দিছে এয়া কলপাত তো আজিকালিতো কলপাত পোৱা নাযায় সেইকাৰণে মানুহবোৰে চবে মানে ডিছপ'জেল প্লেট বা কাগজৰ প্লেটহে ইউজ কৰে তো বহুত মজা লাগে তাৰমানে এনেকৈ কলপাতত মানে খাই প্ৰসাদে হওক বা ভাতে হওক মানে এনেকৈ খাই বহুত ভাল লাগে আৰু তো গাইজ এয়া আমাক দিছে প্ৰসাদ বুট মুগ চাউল আৰু লগতে বহুত কিবা কিবি আছে তো আমাক সৰুতে আটাবোহঁতে শিকাইছিল যে প্ৰসাদ খোৱাৰ আগতে যি চাউল থাকে চাউলৰ ফটা এটা দি ল'ব লাগে তো বঢ়িয়াকৈ চাউলৰ ফটা এটা দি লৈছোঁ কপালত তো প্ৰসাদ খোৱা হোৱাৰ পিছত আমাক মাতিছে এতিয়া ভাত খাব তো বঢ়িয়াকৈ আমি ভাত খাব বহিছোঁ তো ৰাতিৰ সাঁজটো আজি ইয়াতেই সম্পূৰ্ণ হ'ব তো ভাতৰ লগত দিছে দালি আলু ভাজি আৰু কবিৰ চব্জি লগতে মাছ মাংস নিমখ আৰু জলকীয়া বঢ়িয়া একদম বঢ়িয়া তো গাইজ ভাতটো খোৱা হ'ল এতিয়া বঢ়িয়াকৈ তামোল এখন মুখত ভৰাই বঢ়িয়াকৈ ঘৰত খোজকাঢ়ি গৈ থাকোঁ তো গাইজ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিৰ কাৰণে মানে বন্দে মাতৰম ভাৰত মাতা কি জয় জয় হিন্দ জয় আই অসম জয় কমতাপুৰ